নমস্কাৰ। ওম সৰ্বমংগল মংগলে শিৱে সৰ্বাৰ্থ স্বাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে। ইতিমধ্যে আমাৰ গোটেই বছৰ জুৰি সনাতন সংস্কৃতিত গোটেই বছৰ জুৰি চাৰিটা ভাগত বা চাৰিবাৰ নৱৰাত্ৰি পূজা আয়োজন হয় আৰু ইয়াৰে দুটা নৱৰাত্ৰি গুপ্ত হিচাপে থাকে আৰু দুটা নৱৰাত্ৰি ব্যক্ত হিচাপে থাকে। এতিয়া এইবেলি যিভাগ নৱৰাত্ৰি আহি আছে বা বাসন্তী পূজাৰ যি সময় বসন্তকালীন সময়, এই বসন্তকালীন সময়ৰ লগত সংগতিপূৰ্বকভাৱে যি বাসন্তী পূজা হয়, এই বাসন্তী পূজা ভাগে আচলতে দুৰ্গা দেৱীৰ প্ৰথম ভাগ পূজা আছিলে বা প্ৰথমতে ৰজা পুৰঠে কৰা পূজা আছিলে আৰু ৰামচন্দ্ৰই কৰা যি অকাল বধন দুৰ্গা পূজা সেয়া আছিলে আহিন মাহৰ সময়ত, আৰু আহিন মাহৰ সময়ৰ যি মহালয়াৰ পিছৰ নৱৰাত্ৰি আৰম্ভ হয় সেয়াও এটা ব্যক্তকালীন সময়ৰ নৱৰাত্ৰি, আৰু বসন্তকালীন সময়ত আৰম্ভ হোৱা নৱৰাত্ৰি ভাগ ব্যক্তকালীন সময়ৰ নৱৰাত্ৰি। লগতে গুপ্ত নৱৰাত্ৰি থাকে আহাৰ মাহত আৰু মাঘ মাহৰ শুক্ল প্ৰতিপদৰ পৰা। এইবেলি বসন্তকালীন নৱৰাত্ৰি 2026 চনৰ মিলিছে 19 মাৰ্চৰ পৰা, আৰু অসমীয়া চত মাহৰ 4 তাৰিখৰ পৰা প্ৰতিপদ বিহিত পূজা আৰম্ভ হ'ব আৰু দশমী পৰ্যন্ত অৰ্থাৎ 28 তাৰিখে যিসকল বা যি মণ্ডপত বসন্তকালীন পূজাৰ যি বাসন্তী পূজা হ'ব সেয়া দশমী হ'ব 28 মাৰ্চ 13 চতৰ দিনা, আৰু নৱৰাত্ৰিৰ ব্ৰত সমাপন ঘটিব 27 মাৰ্চ 12 চতৰ দিনা। যিসকলে নৱৰাত্ৰিৰ ব্ৰত পালন কৰে, ইতিমধ্যে মই আগতেও কৈছিলোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকত যে তেওঁলোকে নিত্যনৈমিত্তিকভাৱে যি দেৱীৰ যি ৰূপ থাকিব, প্ৰথম দিনা যেনেকৈ শৈলপুত্ৰী, দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী, তৃতীয় দিনা চন্দ্ৰঘণ্টা, চতুৰ্থ দিনা কুষ্মাণ্ড, পঞ্চমত স্কন্দমাতা, ষষ্ঠত কাত্যায়নী, সপ্তমত কালৰাত্ৰি আৰু অষ্টমত নৱৰাত্ৰি বা নৱসিদ্ধিদাত্ৰী। এনেদৰে প্ৰত্যেক দিনাই যিসকলে ব্ৰত পালন কৰিব তেওঁলোকে এগছিকে চাকিও জ্বলাই যাব পাৰে, আৰু বোলে নহয় অখণ্ড প্ৰদীপ কৰি জ্বলাই ৰাখিব, তেনেকুৱা ৰাখিব পাৰে, তাত কোনো কথা নাই। মাত্ৰ তেওঁলোকে নিজে য'ত সাৱধানতা অৱলম্বন কৰিব পাৰে। যদি অখণ্ড প্ৰদীপ চাকি প্ৰজ্বলিত হয় তেতিয়াহ'লে সেই গছি চাকি নৱমী পৰ্যন্ত নুমাব নোৱাৰিব। যদি নুমাই যোৱাৰ ভয় থাকে তেতিয়াহ'লে নিৰ্দিষ্ট প্ৰত্যেক দিনাই একগছিকে শেষৰ দিনালৈকে 9 গছি চাকি জ্বলাব। অৰ্থাৎ প্ৰথম দিনাৰ যি প্ৰতিপদ বিহিত পূজা হ'ব সেইদিনা আপুনি আপোনাৰ নিজৰ মন্দিৰ বা থাপনাত এগছি চাকি জ্বলাব শৈলপুত্ৰী দেৱীৰ নামত। তাৰ পিছদিনা আপুনি 2টা চাকি জ্বলাব, অৰ্থাৎ প্ৰথম দিনাৰ শৈলপুত্ৰী দেৱীৰ নামততো জ্বলাবই, তদুপৰি দ্বিতীয় দিনাৰ যি ৰূপ ব্ৰহ্মচাৰিণী দেৱীৰ ৰূপত এনেদৰে জ্বলাব। তৃতীয় দিনা জ্বলাব খুজিলে 3টা চাকি জ্বলাব, চতুৰ্থ দিনালৈকে 4টা, এনেকৈ প্ৰত্যেক দিনাৰ যি নৱ দুৰ্গাৰ যি ৰূপ সেই ৰূপ অনুসৰি আপোনালোকে জ্বলাব পাৰে। এতিয়া কথা হ'ল নৱৰাত্ৰি ব্ৰত পালন কৰিলে বা নৱৰাত্ৰি পালিলে কি হয়। যিসকলে ধৰ্মীয়ভাৱে বিশ্বাস কৰে, সনাতন সংস্কৃতিক বিশ্বাস কৰে, যিসকলে ভগৱানক বিশ্বাস কৰে, তেওঁলোকে নিশ্চিতভাৱে ইয়াৰ ফল প্ৰত্যেক দিনাই পায় বা প্ৰত্যেক বছৰে পায়, আৰু নিশ্চিতভাৱে পায় বাবেই আপোনালোকে ব্ৰত পালন কৰে। আৰু যিসকলে নতুনকৈ কৰিম বুলি ভাবি আছে অথচ কৰা নাই বা ভাবিছে কি হ'ব, আচলতে ভক্তিসকলে দেৱ দেৱীক অৰ্চনা বন্দনা বা জপ সাধনা বা তেওঁক প্ৰাৰ্থনা কৰিলে নিশ্চিতভাৱে তাৰ নিশ্চিত ফল পায়, বা সেয়া হৈছে ধৰ্মীয় বিশ্বাস বা আধ্যাত্মিক বিশ্বাস। যদি আধ্যাত্মিক বিশ্বাসভাৱে আপোনালোকে দেৱীৰ ওচৰত নৱৰাত্ৰি ব্ৰত পালন কৰিম বুলি ধাৰণা কৰি নৱৰাত্ৰি ব্ৰত পালন কৰে, তাৰ নিৰ্দিষ্ট ফলো নিশ্চিতভাৱে পাব। মাত্ৰ আপোনালোকৰ যি সংকল্প, ধৰক কিছুমানে চাকৰিৰ উদ্দেশ্যত বিচাৰে যে মই যাতে চাকৰি প্ৰাপ্তি হয়। এতিয়া সন্মুখত বিধানসভা নিৰ্বাচন আহি আছে অসমত। যিসকল নেতা বা যিসকলে ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়িব খুজিছে তেওঁলোকো নিশ্চিতভাৱে এই দেৱী মাক সাধনা কৰিব পাৰে, কাৰণ সমাধি বৈশ্য নামৰ যিজন সদাগৰ আছিলে আৰু যি মেধক মুনি আশ্ৰমত সুৰথ ৰজাই পূজাভাগ কৰিছিল, সেই সুৰথ ৰজাইও আচলতে ৰাজ্যৰ পৰা বিতাড়িত হৈছিল বা ৰাজ্যৰ প্ৰজাসকলৰ দ্বাৰাই তেওঁ প্ৰতাৰিত হৈ ৰাজ্য এৰি পলাবলগীয়া হৈছিল, আৰু পলাই আহি তেওঁ মেধক মুনিৰ আশ্ৰমত থিতাপি লৈছিলে। সেনেদৰে সমাধি বৈশ্য নামৰ এজন সদাগৰ আছিলে, তেওঁ নিজৰ পৰিয়ালৰ পৰা আদৰ সন্মানৰ পৰা বঞ্চিত হৈ বা পৰিয়ালৰ পৰা বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈ তেওঁ মনৰ দুখত ঘৰৰ পৰা ওলাই আহিছিল, আৰু ঘৰৰ পৰা ওলাই আহি তেওঁ একে সময়তে মেধক মুনিৰ আশ্ৰমতেই থিতাপি ল'লে। আৰু সেই সময়তে
সুৰথ ৰজা আৰু মেধক মুনিৰ আশ্ৰমত সুৰথ ৰজা লগতে সমাধি বৈশ্যৰ চাহ চিনাকি হয় আৰু নিজৰ দুখবিলাক মেধক মুনিৰ ওচৰত তেওঁলোকে অৱগত কৰে। আৰু সেই অৱগত কৰাৰ পিছতেই মেধক মুনিয়ে তেওঁলোকক চণ্ডী দেৱীক সাধনা কৰিব দিছিলে বা মা চণ্ডীৰ নামত পূজা অৰ্চনা কৰিব দিছিলে বা বাসন্ত পূজা কৰাৰ যি বাসন্তীকালীন পূজা বা বাসন্তী পূজা হয় সেই বাসন্তী পূজা কৰাৰ দিহা পৰামৰ্শ দিছিলে। আৰু সেইদৰে পূজা পাঠ কৰাৰ পিছত পুনৰ ৰজা সুৰথে নিজৰ ৰাজ্য আৰু ঘূৰাই পায় আৰু সমাধি বৈশ্যকৰ নিজৰ পৰিয়ালে পুনৰ বিচাৰি আহি আকৌ আদৰ সন্মানেৰে তেওঁক পৰিয়ালত থিতাপি দিয়ে। গতিকে যাৰ যি বিশ্বাস, যি দেৱতাৰ প্ৰতি যি বিশ্বাস, সেই বিশ্বাসত নিশ্চয় নিশ্চিতভাৱে ফল পায়। আৰু বৰ্তমান যিহেতু ৰাজনীতিৰ সময়, ইয়াত কোনো পাৰ্টি বিশেষৰ কথা নাই। যিকোনো প্ৰাৰ্থীয়ে নিশ্চিতভাৱে যি সনাতন সংস্কৃতিক বিশ্বাস কৰে তেওঁলোকেও যদি নৱৰাত্ৰি ব্ৰত পালন কৰে ইয়াৰ নিশ্চিত ফল পায় বা এয়া বিশ্বাস, ধৰ্মীয় বিশ্বাস। তদ্ৰূপ কিছুমানৰ নিজা আৰু কিছুমান সংকল্প থাকে। কিছুমানৰ নিসন্তান দম্পতীৰ সন্তান প্ৰাপ্তিৰ উদ্দেশ্যত ব্ৰত পালন কৰে বা যাৰ যি নিজৰ ইচ্ছা, যি সমস্যাত আপোনালোকে ভুগি আছে সেই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি যদি নৱৰাত্ৰি ব্ৰত পালন কৰে তেতিয়াহ'লে নৱৰাত্ৰি ব্ৰতত এইটো নৱৰাত্ৰি অতি উত্তম নৱৰাত্ৰি বুলি ধাৰণা কৰা হয়। কাৰণ এই নৱৰাত্ৰিতেই ৰজা সুৰথ আৰু সমাধি বৈশ্যয়ে নিজৰ বাঞ্ছিত ফল পাবলৈ সক্ষম হয়। গতিকে ইতিমধ্যে নৱৰাত্ৰি, এই বসন্তকালৰ নৱৰাত্ৰি 19 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে থাকিব। আৰু এই বসন্তকালীন নৱৰাত্ৰি যিসকলে পালন কৰিব খোজে তেওঁলোকে নিজৰ ঘৰত আপোনাৰ প্ৰত্যেকগৰাকী দেৱীৰ নামত এনেদৰে চাকি বন্তি প্ৰজ্বলন কৰিব পাৰে, ঘট স্থাপন কৰিব পাৰে। আৰু নৱৰাত্ৰিত ব্ৰত পালন কৰিব খুজিলে গোটেই 9 দিনে ফলাহাৰ কৰিও থাকিব পাৰে। আৰু কিছুমানে যদি অক্ষম বুলি ভাবে ফলাহাৰ কৰি থকা আপোনালোকে যে আমি ফলাহাৰ কৰি থকাত আমি অসুবিধা পাম, তেতিয়াহ'লে আপোনালোকে দিনটোত ফলাহাৰ কৰি থাকিলে বা আনুষংগিক কিছুমান সিদ্ধ নোহোৱা বস্তু খাই বা মাহ প্ৰসাদ খাব, কিন্তু নিমখ চিমখ নোখোৱাকৈ থাকিব। আৰু সন্ধিয়া পৰত আপোনালোকে সূৰ্য অস্ত যোৱাৰ পিছতে নিৰামিষ ভাত খাব পাৰিব। আৰু মানে নহয় আমাৰ কিছুমানে নিজা কথা থাকে এনেকুৱাকৈ যে আমি গোটেই 9টা দিনতেই ফলাহাৰ কৰি থাকিম, তেতিয়াহ'লে আৰু এইটো আপোনাৰ নিজা ইচ্ছা, নিজা মনৰ ধাৰণা, যেনেকৈ আপুনি ভাবে তেনেদৰে আপোনালোকে পালন কৰিব পাৰে। মুঠৰ ওপৰত হ'ল এই নৱৰাত্ৰিটো অতি গুৰুত্বপূৰ্ণ নৱৰাত্ৰি হয়। আৰু এই নৱৰাত্ৰিৰ সময়ত যোনে যি ইচ্ছা মনত থাকে সেই ইচ্ছামতে যি বাঞ্ছিত ফল সেই ফল পায় বুলি ধাৰণা কৰা হয়। গতিকে আজিৰ এই বাৰ্তাটোৰ জৰিয়তে মই আপোনালোকক অৱগত কৰালোঁ যে সন্মুখত নৱৰাত্ৰি আহি আছে আৰু যিসকলে নৱৰাত্ৰি ব্ৰত পালন কৰিম বুলি ভাবে তেওঁলোকে 19 তাৰিখৰ পৰা 27 তাৰিখ পৰ্যন্ত নৱৰাত্ৰি ব্ৰত পালন কৰিব পাৰে। লগতে প্ৰসংগত মই কৈ থওঁ, মই নতুনকৈ ৱেবছাইট এটাও খুলিছোঁ য'ত আপোনালোকক কিছুমান কথা মই কোন তাৰিখত কি ধৰ্মীয় কথা কৰিব পাৰি বা কোন তাৰিখত কি ধৰণে ধৰ্মীয় উৎসৱ থাকিব এইবিলাক বাৰ্তা দিবলৈও গৈ থাকিম। আৰু যদি আপোনালোকে বিচাৰে যে নৱৰাত্ৰিৰ ওপৰত বিশদভাৱে আপুনি জনাওক যে কেনেদৰে আমি নৱৰাত্ৰিৰ ব্ৰত পালন কৰিম, কেনেদৰে ঘট স্থাপন কৰিম, আপোনালোকে যদি বিচাৰে মোক মেছেজ কৰিব, মই নিশ্চিতভাৱে তাৰো দিহা পৰামৰ্শখিনি দিবলৈ চেষ্টা কৰিম। বিদায় লৈছোঁ, আগন্তুক বসন্তকালৰ শুভেচ্ছা জনাইছোঁ, লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ।